ৰঙিয়া মৰাঞ্জনৰ এহাল পিতৃ-মাতৃয়ে একমাত্ৰ পুত্ৰৰ চিকিৎসা কৰি ভাগৰি পৰিছে যদিও এতিয়াও সুস্থ হৈ উঠা নাই তেওঁলোকৰ পুত্ৰ সন্তানটি। দিন হাজিৰা কৰি কোনোমতে চলি থকা পৰিয়ালটোৰ বিন য়াওমিন নামৰ একমাত্ৰ 7 বছৰীয়া পুত্ৰ সন্তানটি থেলাছেমিয়া ৰোগত আক্ৰান্ত বুলি ইতিমধ্যে চিকিৎসকে জানিবলৈ দিছে। মাহত দুবাৰকৈ তেজ দিবলগীয়া পৰিয়ালটোৱে ঘৰৰ একমাত্ৰ গাই গৰুজনীৰ গাখীৰ বিক্ৰী কৰি পুত্ৰ সন্তানক তেজ দিব লগা হৈছে। ইফালে চিকিৎসকে জানিবলৈ দিয়া মতে ল'ৰাজনক সুস্থ কৰি তুলিব লাগিলে এটা ডাঙৰ অস্ত্ৰোপচাৰৰ প্ৰয়োজন হ'ব, যিটো অস্ত্ৰোপচাৰ কৰাৰ বাবদ খৰচ হ'ব প্ৰায় 40 লাখ টকা। ইমান ব্যয়বহুল অস্ত্ৰোপচাৰ কৰাৰ বাবে পৰিয়ালটোৰ হাতত নাই ধন। উপায়ন্তৰ হৈ ছাত্ৰজনক সুস্থ কৰি তুলিবলৈ পিতৃ-মাতৃয়ে ৰাইজৰ পৰা কিছু পৰিমাণে হ'লেও সহায় বিচাৰিছে। সংবাদ মাধ্যমৰ জৰিয়তে পৰিয়ালটোৱে একমাত্ৰ পুত্ৰক জীয়াই ৰখাৰ বাবে ৰঙিয়াৰ বন্ধন বেংক শাখাত থকা একাউণ্ট নম্বৰ 50190014998141 নম্বৰ আৰু IFSC কোড হৈছে 7817503021/PDBL 0001188ত আৰ্থিক সহায় কৰিবলৈ মাতৃ ৰুনুমা বেগমে অনুৰোধ জনাইছে। নমস্কাৰ, মই ৰঙিয়া মৰাঞ্জনা গাঁৱৰ পৰা কৈছোঁ। মোৰ ল'ৰা এজনৰ থালাছেমিয়া বেমাৰত ভুগি আছে। আজি 3 বছৰৰ পৰাই তাক ব্লাড দি আছোঁ। সেয়েহে মই মোৰ ঘৰৰ আৰ্থিক অৱস্থা সিমান এটা নাই নোহোৱাৰ কাৰণে মই ৰাইজৰ মাজত সাহৰি বিচাৰিছোঁ আৰু লগতে মোৰ ল'ৰাজনৰ এনেকুৱা বন মেৰু ট্ৰেন্সফাৰ কৰিব লাগে, তাৰ কাৰণে চৰকাৰৰ ফালৰ পৰাও মই সাহায্য বিচাৰিছোঁ আৰু গোটেই ৰাইজৰ কাৰণেও মই সাহায্য বিচাৰিছোঁ। আপোনালোকে মোৰ ল'ৰাটোক জীয়াই ৰাখক সমাজৰ মাজত। এওঁ বিন য়ামিন মৰাঞ্জনা প্ৰাথমিক বিদ্যালয়ৰ মই প্ৰধান শিক্ষয়িত্ৰী হিচাপে তেওঁ মোৰ বিদ্যালয়ত প্ৰথম শ্ৰেণীত ছাত্ৰ। এতিয়া বৰ্তমান তেওঁক মই 3 বছৰ ধৰি পাই আছোঁ। তেওঁ থেলাছেমিয়া ৰোগত ভুগি আছে আৰু মাহত দুবাৰকৈ তেওঁক ব্লাড দিব লগা হয়। সেইটো মই প্ৰায় গাৰ্জেনৰ পৰা ফোনত গম পাওঁ যে বাইদেউ আজি স্কুল যাব নোৱাৰে, ব্লাড দিব লাগিব। গতিকে মই গমেই পাই থাকোঁ তাৰ প্ৰব্লেমটো। তেওঁ কিবাকে গৰুৰ গাখীৰ বিক্ৰী কৰি ব্লাডটো দি আছে, কিন্তু বন মেৰু ট্ৰেন্সপ্লেণ্ট কৰিলে তেওঁক ব্লাডটো দিব নালাগিলহেঁতেন। বেমাৰটো থেলাছেমিয়া বেমাৰত তেওঁক বন মেৰু ট্ৰেন্সপ্লেণ্ট কৰিব লাগিব। ট্ৰেন্সপ্লেণ্টৰ কাৰণে তেওঁক দৰকাৰ 40 লাখ টকা। কিন্তু যিহেতু আৰ্থিক অৱস্থা তেওঁলোকৰ বহুতেই বেয়া, শোচনীয়, তেওঁলোকে 40 লাখ টকা সম্ভৱে নহয়, 5 লাখ টকাই সম্ভৱ নহয়। তেওঁলোকে 40 লাখ টকা ক'ত মেনেজ কৰিব। গতিকে যিহেতু ৰাইজে নখ জোকাৰিলে নৈ বয়, গতিকে সকলোৱে এনেকৈ অকণমান সঁহাৰি দি শিশুটোক যাতে আমাৰ মাজত জীয়াই ৰাখে, সেইটো আমি সকলোকে মই আহ্বান কৰিছোঁ। অকণমান জীয়াই ৰখাত অকণমান সঁহাৰি দিয়ক, এইখিনিয়ে আৰু। নমস্কাৰ। মৰাঞ্জনা গাঁও, পোষ্ট অফিচ মৰাঞ্জনা, থানা ৰঙিয়া, কামৰূপ, অসম। আমাৰ গাঁৱৰে বিন য়ামিন এই ল'ৰাজনে আজি 3 বছৰৰ পৰা এটা মাৰাত্মক ৰোগত ভুগি আছে। সেইটো হৈছে থেলাছেমিয়া, আৰু যিটো ৰোগৰ কথা হয়তো আমাৰ সকলোৱে জানে, আমি বহলভাৱে নকলেও হ'ব। আজি অতিকৈ দুখজনক কথা, ভাষাৰে বুজাব নোৱাৰিম, ভাষাৰে ক'ব নোৱাৰিম। এই পৰিয়ালটোৰ যিটো অৱস্থা, এসাঁজ খাই এসাঁজলৈ চিন্তা কৰিব লাগে। মাক দেউতাক খুব বেয়া অৱস্থা, আৰু সেই বেয়া অৱস্থাত এই ল'ৰাজনক আজি 3 বছৰৰ ব্লাড দি আহিছে। মাহত এবাৰকৈ ব্লাড দিব লাগে, আৰু গৰু 2-3টা গৰু পুহিছে। সেই গৰু গাখীৰ বিক্ৰী কৰি এই বাচ্চাজনক আমাৰ সেই তেজ দিয়া ব্যৱস্থা কৰি আহিছে। আজি আমি গম পাই সঁচাই আমি মৰ্মাহত হৈছোঁ, দুখ পাইছোঁ। আমাৰ এই ল'ৰাজন ইমান সুন্দৰ, আমি যদি সমাজত যদি জীয়াই ৰাখিব পাৰোঁ আমাৰ লগত কিমান ভাল লগা কথা। সেয়েহে আমি যিমান পাৰোঁ সহায় সহযোগিতা কৰিম, আমাৰ ৰাইজেও কৰিব। আমাৰ ৰাইজৰ লগতে, কাৰণ পইচাৰ এমাউণ্টটো বহুত যথেষ্ট বেছি, আমাৰ ৰাইজৰ লগতে আমি যদি আমাৰ অসমবাসীৰ পাই যে আমি 2-1 টকাকৈ আমি যদি সহায় পাওঁ এই ল'ৰাটোৰ নামত, বহুত ভাল কথা হ'ব। কাৰণ আমাৰ মাজত আমাৰ দৰেকেই জীয়াই থকাত সহায় হ'ব। সেয়ে এই আপোনাৰ যিটো আমাৰ অপাৰেশ্যন কৰিব লগা আছে, যিটো বস্তু লগাব লগা আছে, ট্ৰান্সফাৰ কৰিব লগা আছে, সেইটোৰ বাবদ মিনিমাম 40 লাখ টকা খৰচ হ'ব। মই অসমবাসী ৰাইজক হাত জোৰ কৰি কৈছোঁ, এই ল'ৰাজনক জীয়াই ৰখাৰ নামত আপোনালোকে অলপ সময় দিয়ক আৰু 2-1 টকা দিয়ক, আৰু পাৰিলে এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰাৰ ব্যৱস্থা কৰক। ধন্যবাদ। ৰঙিয়াৰ পৰা আইনাল হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।